হৰে কৃষ্ণ। আজি পঞ্চতত্বৰ অন্যতম তত্ত্ব আদ্বৈত আচাৰ্যৰ আবিৰ্ভাৱ তিথি আৰু এই তিথিৰ লগত সংগতি ৰাখি আমি এটা অতি চমু আলোচনা ৰাখিব বিচাৰিছোঁ। আমি জানো যে কলিযুগত ভগৱান শ্ৰীকৃষ্ণই চৈতন্য মহাপুৰুষ ৰূপে এই ধৰণীত আবিৰ্ভূত হৈছিল আৰু তেওঁক আধ্যাত্মিক জগতৰ পৰা এই ধৰণীলৈ এই মৰ্তলোকলৈ নমাই আনিছিল, আবাহন দিছিল আদ্বৈত আচাৰ্যই। পতিত জীৱবিলাকৰ কষ্ট দেখি দয়ালু আদ্বৈত আচাৰ্যই গংগাৰ তীৰত বহি তুলসী পাতেৰে প্ৰতিদিনেই আবাহন কৰিছিল যে হে দয়াময় কৃষ্ণ, এই পতিত জীৱসকলক উদ্ধাৰ কৰিবৰ বাবে তুমি দয়া কৰি নামি আহা। আৰু সেই গোৱা হয়, জয় জয় আদ্বৈত আচাৰ্য দয়াময়, যাৰ হুংকাৰে গৌৰ অৱতাৰ হয়। যাৰ হুংকাৰত গৌৰ অৱতাৰ হ'ল। আদ্বৈত মানেই আমি জানো দ্বৈত নহয়, নন ডুৱেল, অৰ্থাৎ নন ডিফাৰেণ্ট। তেওঁ অভিন্ন, কৃষ্ণৰ পৰা তেওঁ অভিন্ন হৈও তেওঁ কিন্তু এই পঞ্চতত্ত্বত বিষ্ণু তত্ত্বৰূপে বিৰাজ কৰিছে আৰু তেওঁক মহাবিষ্ণু আৰু শিৱৰ অৱতাৰ বুলি ধৰা যায়। আৰু আদ্বৈত আচাৰ্যক আমাৰ পঞ্চতত্ত্বৰ অন্যতম তত্ত্ব বুলি আমাৰ মনা হয়। আৰু সেই হিচাপে আজিৰ দিনটোত আমি দুপৰীয়া পৰ্যন্ত উপবাস কৰি আদ্বৈত আচাৰ্যৰ গুণানুকীৰ্তন শুনি আমি হৰিনাম বেছিকৈ জপ কৰি এই দিনটো উদযাপন কৰিব লাগে। হৰে কৃষ্ণ।